হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালেই আছে। মোৰ থাম্বনেইল চাই আপোনালোকে গমেই পাইছে চাগে মই কি বনাবলৈ আজি লৈছোঁ। মই আজি ভৃংগৰাজ অইল বনাবলৈ লৈছোঁ। এয়া হৈছে ভৃংগৰাজ গছ। মই ভৃংগৰাজ গছ আৰু ইয়াত দুটামান নৰসিংহৰ পাত ব্যৱহাৰ কৰিছোঁ আৰু লগতে মেথি গুটি অকণমান ব্যৱহাৰ কৰিছোঁ। মই এইখিনি এতিয়া ভালদৰে ছিঙি ল'ম। ভৃংগৰাজ গছখিনি মই পাতবিলাক ভালদৰে ছিঙি ল'ম। ঠাৰিৰ পৰা পাতবিলাক ছিঙি লৈ ঠাৰিবিলাক আঁতৰাই দিম। লগতে মই ইয়াত নৰসিংহৰ পাতো ব্যৱহাৰ কৰিছোঁ। ইয়াত নৰসিংহৰ পাতো ছিঙি লৈছোঁ। এয়া ঠাৰিবিলাক মই ব্যৱহাৰ নকৰোঁ আৰু ইয়াত লগতে মই মেথি গুটি মোৰ নিয়ম অনুসৰি ইয়াত মই মেথি গুটিখিনি দি দিছোঁ। লগতে ইয়াত মই নাৰিকল তেল দি দিছোঁ। যিহেতু মোক তিল বনাবলৈ নাৰিকল তেলৰ প্ৰয়োজন হ'ব, সেইকাৰণে মই ইয়াত নাৰিকল তেলখিনি দি দিছোঁ। আৰু লগতে মই এইখিনি লগাই এতিয়া গেছত বহাই দিম। এতিয়া ল' ফ্লেমত মই বহাই দিছোঁ আৰু এইখিনি এনেদৰে মই গৰম কৰি থাকিম। যেতিয়ালৈকে মোৰ তেলখিনি প্ৰস্তুত হৈ নাযায়, মই তেতিয়ালৈকে এনেকৈ লৰাই থাকিম। আৰু তেলখিনি প্ৰস্তুত হ'বলৈ হ'লে মোৰ তেলখিনি ক'লা পৰিব লাগিব। ক'লা পৰালৈকে মই এনেদৰে লৰাই থাকিম। এনেদৰে এইখিনি লৰাই থাকিম। লাহে লাহে ইয়াত প্ৰস্তুত হ'বলৈ ধৰিছে। এনেদৰে মই লৰাই থাকিম। এইখিনি এতিয়া মোৰ প্ৰস্তুত হৈ গ'ল। এইখিনি এতিয়া মই নমাই থ'ম। আৰু নমাই কিছু সময় পিছত ঠাণ্ডা হোৱাৰ পিছত এনেদৰে মই চেকনি এখনৰ ব্যৱহাৰত এনেকৈ চেকি ল'ম। এই গুটিবিলাক চেকি নল'লে আমি চুলিত লগাব নোৱাৰিম। সেইকাৰণে এইখিনি আমি এনেদৰে চেকনিৰ ব্যৱহাৰত চেকি ল'ম। এতিয়া এইখিনি মোৰ প্ৰস্তুত হৈ গ'ল ভৃংগৰাজ অইল। এইখিনি কেনেকুৱা হৈছে মোক কমেণ্ট কৰি কমেণ্ট বক্সত জনাব। লগতে লাইক, ছাবস্ক্ৰাইব কৰি দিব।